নমস্কাৰ সকলোকে স্বাগতম জনাইছো গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ ৰিজাল্ট দিয়াৰ সময় আহি পৰিছে সেই ৰিজাল্টৰ সময়ত কাট অফ কেনেকুৱা ধৰণৰ হ'ব বিএডত সিট পাবলৈ কিমান নম্বৰ লাগিব এই বিষয়সমূহ লৈ এই ভিডিঅটো প্ৰস্তুত কৰিছো আশা কৰো শেষলৈকে চাব প্ৰথম বিষয়টো লৈছো ৰিজাল্ট আৰু প্ৰশ্নটো হৈছে ৰিজাল্ট কেতিয়া দিব খুব সম্ভৱ অহা 25 জুলাই তাৰিখে আপোনালোকৰ বিএডৰ ৰিজাল্ট দিব আৰু সেই দিনাই আপোনালোকে নিজৰ কাট অফসমূহ জানিবলৈ সক্ষম হ'ব সঁচা কথা ক'বলৈ গ'লে আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ কাট অফ তেনেকুৱা ধৰণে নাথাকে কিন্তু কেইবছৰমান আগৰ পৰা এই কাট অফৰ বিষয়টো গুৱাহাটী ইউনিভাৰ্চিটিয়ে আৰম্ভ কৰিছে আৰু আমি যদি এক্সাম্পল হিচাপে কাট অফসমূহ লওঁ 2022 চনত আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 60 আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে 50 তেওঁলোকে কাট অফ ৰাখিছিল পৰৱৰ্তী সময়ত যদি আমি আৰু এটা উদাহৰণ লওঁ তেনেহ'লে 2023 চনত আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 80 আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে 60 ইউনিভাৰ্চিটিৰ তৰফৰ পৰা কাট অফ ৰখা হৈছিল এইবাৰো নিশ্চয় আগৰ কেইবছৰৰ দৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ৰিজাল্টৰ দিনাই এটা কাট অফ আপোনালোকক দিব আৰু সেই পৰ্যাপ্ত নম্বৰসমূহ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে বিএডত এপ্লাই কৰিবলৈ সুযোগ পাব কিন্তু এইবাৰৰ এপ্লাই প্ৰক্ৰিয়াটো আগৰবাৰৰ দৰে কিন্তু নহয় কেনেকুৱা ধৰণৰ হ'ব আমি অলপ পিছত সেই বিষয়েও আলোচনা কৰিম এতিয়া আমি চাব বিচাৰিছো এইবাৰৰ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে বছৰৰ বাবে এক্সপেক্টেড যিটো কাট অফ সেইটো আপোনালোকক জনাব বিচাৰিছো হেতু আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 110 আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে 90ৰ ওচৰে পাজৰে হোৱাৰ সম্ভাৱনা আছে এতিয়া প্ৰশ্নটো হৈছে যে সেই কাট অফ নম্বৰ লাভ কৰা সকলোৱে বাৰু সিট পাবনে হেতু সম্ভৱেই নহয় আপোনালোকেও জানে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যিমান কেইখন বিএড কলেজ আছে সেই গোটেইখিনি মিলাই সিট এৰাউণ্ড 3500 মান আছে কিন্তু যিটো কাট অফ দিব সেই কাট অফতকৈ বেছি নম্বৰ পৰা ল'ৰা ছোৱালীৰ সংখ্যা প্ৰায় 4500 বা 5000 মান হয় আৰু হেতুৰ পৰা স্পষ্ট হৈ থাকে যে কাট অফ নম্বৰ লাভ কৰিলেও সকলোৱে কিন্তু সিট পাবলৈ সক্ষম নহয় যেহেতু আগৰ প্ৰসেস বেলেগ আছিল সেই কাৰণে কম নম্বৰ পোৱা এজনেও সিট পাবলৈ সক্ষম হয় কিন্তু বেছি নম্বৰ পোৱা এজনেও সিট পাবলৈ সক্ষম নহয় কিন্তু এইবাৰৰ যিটো প্ৰিফাৰেন্সৰ কথা সেই কথাটোৰ মতে কিন্তু অলপ এই প্ৰসেসটো বেলেগ হৈ পৰিব আমি প্ৰথমতে চাব বিচাৰিছো যে গভট কলেজত সিট পাবৰ কাৰণে এক্সপেক্টেড কাট অফ কিমান যাব পাৰে আগতেও গভট কলেজৰ কাট অফ যথেষ্ট বেছি যায় কি কাৰণে যায় বাৰু প্ৰথম কাৰণটো হৈছে গভট কলেজসমূহৰ যিটো এডমিশন ফিজ বা ফৰ্ম ফিলআপৰ ফিজ মানে এই যিটো আৰ্থিক দিশটো হেতু অলপ কম সেই কাৰণে ছাত্ৰ-ছাত্ৰী হকাহ পায় আৰু প্ৰত্যেককে গভট কলেজত পঢ়িব বিচাৰে এখন গভট কলেজৰ যিটো ফিজ সেই ফিজটো প্ৰাইভেট বা সেমি গভট যিবিলাক কলেজ তাৰ তুলনাত আধা আৰু এই ফিজৰ পৰিমাণটো কম হোৱাৰ বাবে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ঘৰ বহুত দূৰত হলেও এখন গভট কলেজত আহি এডমিশন ল'ব বিচাৰে আৰু সেই কাৰণে গভট কলেজসমূহৰ কাট অফটো বেছি হয় তে কিমান কাট অফ হ'ব বুলি ক'লে হেতু আপোনালোকে এটা এক্সপেক্ট কৰিব পাৰে 250 প্লাস এটো হয় ইউআৰৰ বাবে আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে 240 প্লাস যদি আপোনালোকে ইমান নম্বৰ লাভ কৰে তেনেহলে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰৰ গভট বিএড কলেজত এডমিশন পোৱাৰ চান্স বহুত বেছি আছে আৰু আপোনালোকে যিমান পাৰে গভট বিএড কলেজতে বিএড কৰাৰ চেষ্টা কৰক আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে গভট বিএড কলেজৰ কাট অফ ইমান বেছি যাবনে নিশ্চয় যাব কাৰণ বাৰু কেনেকুৱা ধৰণৰ এটা কাৰণ হৈছে যে গভট বিএড কলেজৰ সংখ্যা যথেষ্ট কম প্ৰায়ভাগ ডিস্ট্ৰিক্টতে মাত্ৰ এখনকৈহে গভৰ্ণমেণ্ট বিএড কলেজ আছে আৰু কোনোবা ডিস্ট্ৰিক্টত হয়তো দুখনো থাকিব পাৰে কিন্তু অসমৰ অধিকাংশ জিলাতেই গভৰ্ণমেণ্ট বিএড কলেজৰ সংখ্যা মাত্ৰ এখনকৈ আছে আৰু দুই নম্বৰ কাৰণটো হৈছে যে সেই গভৰ্ণমেণ্ট বিএড কলেজসমূহত বেছি পৰিমাণৰ ডেপুটেশ্যনৰ সিট থাকে এই কাৰণে ফ্ৰেছ কেণ্ডিডেটক এডমিশন দিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত সিট নাথাকে এতিয়া প্ৰশ্নটো হ'ল যদি আপোনালোকে এখন গভট বিএড কলেজত সিট নাপায় তেনেহলে বিএড ক'ত পঢ়িব তাৰ উত্তৰটো হৈছে তেতিয়া আপোনালোকে এখন প্ৰাইভেট বিএড কলেজ অন্যথা এখন সেমি গভৰ্ণমেণ্ট বিএড কলেজত এডমিশন ল'ব লাগিব আৰু আপোনালোকে এটোও জানে যে প্ৰাইভেট বা সেমি গভট বিএড কলেজসমূহৰ কাট অফ গভৰ্ণমেণ্ট বিএড কলেজৰ তুলনাত কম যায় কিয় কম যায় কাৰণটো হৈছে প্ৰাইভেট বিএড কলেজ বা সেমি গভট বিএড কলেজৰ সংখ্যা বেছি আৰু লগতে সেইসমূহত সিটৰ পৰিমাণো বেছি আপোনালোকে যেতিয়া ফৰ্ম ফিলআপ কৰিছিল তেতিয়া বহু কেইখন কলেজৰ লিষ্ট দিয়া হৈছিল আৰু আপোনালোকে সেইমতে প্ৰিফাৰেন্স দিছিল
আপোনালোকৰ ৰিজাল্টৰ পিছত আপোনালোকে যিমান নম্বৰ লাভ কৰিছে আৰু আপোনালোকে যেনেকুৱা ধৰণৰ প্ৰিফাৰেঞ্চসমূহ দিছিলে তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যেক কলেজৰে মেৰিট লিষ্ট ওলাব আৰু সেইমতে আপোনালোকে পিছলৈ গৈ এডমিশ্যন ল'ব লাগিব কিন্তু প্ৰাইভেট বা সেমি গভৰ্ণমেণ্ট বিএড কলেজসমূহৰ যি এডমিশ্যন ফিজ সেয়া গভৰ্ণমেণ্ট বিএড কলেজৰ এডমিশ্যন ফিজতকৈ যথেষ্ট বেছি প্ৰায় দুগুণ অনুমান কৰি লওক যে আপোনালোকে দুবছৰীয়া এই কোৰ্ছটোৰ বাবে প্ৰায় 2 লাখ টকা এডমিশ্যন ফিজ হিচাপে দিব লাগিব কিছুমান বিএড কলেজৰ কথা সুকীয়া তেওঁলোকৰ তাত পঢ়িবলৈ গ'লে আপোনালোকে প্ৰায় 1,60,000 পৰা 1,80,000 টকালৈকে এডমিশ্যন ফিজ দিব লাগিব আৰু এতিয়া এই যিটো এডমিশ্যন প্ৰচেছ তাৰ লগত জড়িত মই কেইটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ সেই প্ৰাইভেট বিএড কলেজসমূহৰ লিষ্ট প্ৰকাশ পোৱাৰ পিছত এডমিশ্যনৰ বাবে কেণ্ডিডেটক সময় দিয়ে আৰু সেই সময় পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে পুনৰ এখন লিষ্ট উলিয়ায় আমি এই প্ৰচেছটো কাউন্সেলিং প্ৰচেছ বুলি ক'ব পাৰোঁ এনেকৈ একোখন প্ৰাইভেট বিএড কলেজত 3 পৰা 4 বাৰলৈকে কাউন্সেলিং হয় আৰু একেবাৰে শেষত বহুত কম নম্বৰ লাভ কৰা এজন প্ৰাৰ্থীও কলেজসমূহত চিট পাবলৈ সক্ষম হয় কাৰণটো মই ক'লোঁ অৰ্থনৈতিক দিশৰ কথা থাকে সেইকাৰণে আপোনালোকে যিসকলে এডমিশ্যন ল'ব পাৰিম বুলি ভাবিছে তেওঁলোকে যিসমূহ কলেজ আছে সেইসমূহৰ ৱেবছাইটত চাই থাকিব কলেজসমূহত খবৰ লৈ থাকিব আৰু এনেকৈ আপোনালোকে এটা বিএড কলেজৰ চিট লাভ কৰিবলৈ সক্ষম হ'ব পাৰে আপোনালোকৰ যদি এই প্ৰচেছটোৰ লগত জড়িত কিবা অসুবিধা আছে তেনেহ'লে আমাক কমেণ্টৰ জৰিয়তে জনাব আমি আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ এটি সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ